মুখ্যমন্ত্ৰীজনৰ আপুনি ডিজাষ্টাৰ একমতে 4 লাখ টকা দিয়াৰ এটা আইন ভাৰতবৰ্ষত আছে কিন্তু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5 লাখ টকা আৰু অৰুণোদয় তাতে 25,000 আৰু 15,000 এটা এককালীন আৰু 2500কৈ অৰুণোদয় দিয়া হ'ব। আপুনি আচৰিত পাব এটা কথা, মোৰ সমষ্টিৰ বিভিন্ন মহিলাই মোক মোৰ ইয়াত হোৱাটছএপত মই আপোনালোকক অতিৰঞ্জিত কৰি কোৱা নাই, মই হোৱাটছএপখিনি দেখাই দিব পাৰোঁ। মোক মেছেজ কৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ক কওক এই মাহত আমাক অৰুণোদয় কিয় দিব লাগে সেইখিনি তাত দিয়ক বুলি। গতিকে অসমৰ মানুহৰ মানসিকতাটো কিমান ইতিবাচক, গতিকে তাতে নেতিবাচক কিছুমান বস্তুৱে ক্ৰিয়া কৰাটো ঠিক কথা নহয়। যেনেকৈ CM ৰিলিফ মানুহে ভাবিছে কি বানপানী কেন্দ্ৰিক। CM ৰিলিফ ফাণ্ড মুখ্যমন্ত্ৰী অসমত যেতিয়াবা আসনখন হৈছে বছৰ বছৰ ধৰি চলি থাকে। CM ৰিলিফ ফাণ্ড বানপানী কেন্দ্ৰিক নহয়। CM ৰিলিফ ফাণ্ডত প্ৰত্যেক কিছুমান মানুহে ছ'চিয়েল মিডিয়াত পোষ্ট কৰে, কিছুমানে ভগৱানৰ একাউণ্টত পোষ্ট কৰে। আমি ছ'চিয়েল মিডিয়াত কাৰোবাক সহায় কৰিলে কেতিয়াও পোষ্ট নকৰোঁ, মই নকৰোঁ, মোৰ আপোনালোকে নেদেখিব। কিন্তু আপোনালোকে চাব প্ৰথম সদায় বছৰৰ প্ৰথম চেকখন মই দিওঁ CM ৰিলিফ ফাণ্ডত। এইটো আমাৰ সেইটো এটা মানে ধৰা বন্ধা অঘোষিত নিয়ম এটাৰ নিচিনা আমাৰ কাৰণে, আৰু তাৰ কাৰণে পাব্লিচিটি লোৱা কিবা লোৱা এইবিলাক বস্তুত মই বিশ্বাস নকৰোঁ। বিপদৰ সময়ত মানুহ যেতিয়া অসহায় অৱস্থাত থাকে তেতিয়া নিস্বাৰ্থভাৱে একেবাৰে চাইলেণ্টলি সেই মানুহখিনিক সহায় কৰিব লাগে, আৰু সেইটো আমাক ভাৰতীয় জনতা পাৰ্টীয়ে শিকাইছে, মুখ্যমন্ত্ৰী মহোদয়ে শিকাইছে। আমি নিৰৱতভাৱে এই কামবিলাক কৰি যাম। নেতিবাচক কথা বতৰাই কোনো অসমীয়া জাতিৰ ব্যক্তিক কেতিয়াও বিচলিত কৰিব নোৱাৰে। যদি বিচলিত কৰিব পাৰিলেহেঁতেন আজি সেই মহিলাসকলে য'ত বানপানী হোৱা নাই সেই মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে এপিল কৰি বা মুখ্যমন্ত্ৰীক আমাক হোৱাটছআপ কৰি যে এই মাহটো আমাক নিদিলেও হ'ব দিয়কচোন, আমি চলি যাম, তেওঁলোকক দিয়ক। সেই যে তেনেকৈ যে মই আপোনালোকে সেইদিনা কৈছোঁ যে সমাজখনত কিছু নেতিবাচক মানুহে পৰিচালনা নকৰে, চেঞ্চেশ্যন অলপ সময় হ'ব, কিন্তু ইমান ভাল ভাল মানুহ সমাজখনত আছে। আপোনালোকৰ আছে, আপোনালোকৰ দিনে ৰাতি বানপানীত নিউজ কৰি থকা নাই জানো? আপোনালোকে নিউজ কৰাৰ কাৰণে ক'ৰবাত যদি সাহায্য পোৱা নাই সেই জেগাত গৈ মানুহে সাহায্য পাইছে। গতিকে ইতিবাচক মানুহ ইমান ভৰি আছে সমাজখনক, এই সমাজখন হিলাব নোৱাৰে, এই সমাজখনক ক্ষতি কৰিব নোৱাৰে। হয়, ঘাত প্ৰতিঘাত আমাৰ প্ৰত্যেকৰ জীৱনত আছে, আৰু কিছুমান অপূৰণীয় ক্ষতি, আজি কাৰোবাৰ মৃত্যু ঘটাটো, কাৰোবাৰ ঘৰখন ভাঙি যোৱাটো, তাক আমি জাতিটোৱে, আমাৰ চৰকাৰখনে, আমাৰ সমাজখনে সকলোৱে মিলি পুনৰ গঢ় লৈ উঠিব লাগিব। কাৰণ অসমীয়া মানুহ শক্তিশালী জাতি, অসমীয়া মানুহে সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে। চাওক, এইবিলাক মই পিছত মোৰ বেয়াও লাগিছে, ময়ো ঘপকৈ কৈ দিলোঁ, কিন্তু মই পিছত গম পাওঁ তেওঁৰ পাৰ্চনেল লাইফত যথেষ্ট ট্ৰমা আছে। মোক তেওঁৰ পৰিয়ালৰ কোনোবা মানুহে মন কৰে যে নকৰিব, তেওঁ আকৌ কৰিব এনেকুৱা। পাৰ্চনেল যেতিয়া মানুহৰ ট্ৰমা থাকে, মই নাজানাকৈ কথাখিনি ক'লোঁ, কাৰণ মোৰ তেনেকুৱা লাগিছে, আসক্ত যেন লাগিছিলে। কাৰণ তেনেকুৱা কথা মানুহে নকয়। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন তেনেকুৱা এটা ধেমালি বস্তু নহয়, বুজি পাইছেনে? এইটো এটা খুব প্ৰক্ৰিয়াৰ মাজেদি চলে। ইয়াত আপুনি 50 পইচা এটা ইফাল বা এনে খৰচ কৰি দিব নোৱাৰে। কোনোৱেতো বিচৰা নাই মুখ্যমন্ত্ৰী সাহায্য পুঁজি পইচা দিয়ে বুলি মুখ্যমন্ত্ৰীয়ে নকয়। কিন্তু সমাজত বিভিন্ন ব্যৱস্থা আছে নাই? আজি আপুনি যদি ব্যৱস্থা এটাৰ মাজেৰে সকলো বস্তু হ'ব, সেই ব্যৱস্থাটোৰ ওপৰত এজন ব্যক্তিয়ে, যিজন ব্যক্তিক 10জন মানুহে শুনে, যিজন ব্যক্তিক 10জন মানুহে জানে, তেনেকুৱা এজন মানুহে আগবাঢ়ি নজনাকৈ যদি এটা নেতিবাচক কথা কৈ দিয়ে, তেতিয়াতো প্ৰভাৱ পৰে। 1 ঘণ্টা হ'লেও কাৰণেতো প্ৰভাৱ পৰে নে নপৰে? গতিকে সকলো বস্তু চাই জানি বুজি আমি ক'লে ভাল। আৰু তেওঁৰ পাৰ্চনেল লাইফত ট্ৰমা আছে বুলি মই জনা নাছিলোঁ, গতিকে সেইটো কাৰণে ময়ো তেওঁক মই সিদ্ধান্ত কৈ দিছোঁ। ময়ো পিছত ভাল লগা নাই, কাৰণ তেওঁ পৰিয়ালৰ মানুহে মোক কৈছে যে পাৰ্চনেল ট্ৰমা যথেষ্ট আছে, গতিকে তেওঁ কেতিয়াবা এনেকুৱা কৰে। গতিকে তেওঁ ভাল হওক, সকলোৰে ভাল হওক, তেওঁ সহায় কৰক, আমিও সহায় কৰিম, তেনেকৈ সমাজখন চলি যাওক।